আজমলে অসমীয়াত 500 টকাকৈ দি ভৰিত ধৰুৱাব, সেইটো আমি সহ্য নকৰোঁ। 500 টকাকৈ দি অসমীয়াক ভৰি ধৰিবলৈ দিছে, অসমীয়াক অপমান কৰিব, আমি কিন্তু সহ্য কৰা নহ'ব। এই আজমল কুত্তাৰ ওচৰত আপোনালোক নাযাব। আজমল বুলি কওঁ মই, আৰু এই ওচৰত আপোনালোকে যাতে নাযায়। আজমলে অসমীয়াক ভৰিত ধৰুৱাৰ বাবে কোনেও মাত মতা নাই, কিন্তু চকুৰ আলিয়ে পাহৰা নাই। এই কথাটো কোনেও অসমীয়াই এতিয়ালৈকে মাত মাতিবলৈ সাহস হোৱা নাই, কিন্তু চুবুলি কিন্তু পাহৰি নাযায়। আজমলৰ ভৰিত ধৰি বানত সৰ্বস্বান্ত হোৱা অসমীয়াই ভিক্ষা লোৱা দৃশ্য দেখি জাঙুৰ খাই উঠিছে চকুৰ আলি। এই দৃশ্যটোলৈ ভালকৈ চাওক। অসমীয়াই আজমলৰ ভৰিত ধৰি সেৱা লৈছে আৰু আশীৰ্বাদ ৰূপে আজমলে অসমীয়াক দিছে 500 টকাৰ নোট এখন। এই দৃশ্য ভাইৰেল হোৱাৰ পিছতে আজমলক কুকুৰৰ লগত তুলনা চকুৰ আলিৰ। অসমীয়া মানুহক আজমলে 500 টকা দি ভৰিত ধৰুৱাব, সেইটো আমি সহ্য নকৰোঁ। কুত্তা আজমলৰ ওচৰলৈ কোনো নাযাব। অসমীয়াক আজমলে ভৰিৰ তললৈ নমাই দিলে আৰু কোনেও মাতে নামাতিলে, কিন্তু মই চকুৰ আলিয়ে পাহৰা নাই। অসমীয়াক অপমান কৰি আছে, গোটেই অসমবাসীকো অপমান কৰি আছে। এই কথাৰ পৰা আপোনালোকে সাৱধান হ'ব যে বদৰুদ্দিন আজমলৰ ওচৰত কোনোবাই যাব নালাগে। সি আজমল নহয়, সি হয়। আজমল নহয়, আজমল বুলি কওঁ মই, আৰু এই ওচৰত আপোনালোকে যাতে নাযায়। কেলে কৈছোঁ, 500 টকাকৈ দি অসমীয়াক ভৰি ধৰিবলৈ দিছে। টকা দিলে ভৰি ধৰিলে টকা দিয়ে, ভৰি নধৰিলে টকা নিদিয়ে। অসমীয়াক অপমান কৰিব, আমি কিন্তু সহ্য কৰা নহ'ব। যেনে তেনে ব্যৱহাৰ কৰি মানুহ বিপদত পৰি আছে, বিপদৰ সুযোগ লৈ 500 টকা দিব আৰু ভৰি ধৰিব। এতিয়া কিছুমানে কৈ আছে আজমলে বাধা দিছে। মই মানিলোঁ আজমলে যদি বাধা দিছিলে, টকা কিয় দিলে? 500 টকা বন্ধ কৰি দিয়ক, এনে মানুহ বন্ধ হ'ব। ভৰি নধৰিব, ভৰি নধৰিলেহেঁতেন, টকা ভৰি ধৰিলেহেঁতেন কাৰণে টকাটো দিছে। বানত সকলো হেৰুৱা অভাৱী অসমীয়াই এইদৰে ভৰিত ধৰি সাহায্য লোৱাটো সঁচাই দুৰ্ভাগ্যৰ কথা। এয়া কেৱল আজমলৰ ক্ষেত্ৰতে নহয়, আন কোনোবাইও এইদৰে বাবু চাহাবৰ দৰে সহায় কৰাটোৱে আচলতে সৰ্বস্বান্ত বানপীড়িত ৰাইজক চূড়ান্ত অপমান কৰাহে বুজাব। আনহাতে আজমলে নিজেই এই ক্ষেত্ৰত বাধা নিদিলে কিয়? নে অসমীয়াক তেওঁৰ ভৰিত পৰাটো বিচাৰিছেই? আজমলে ইয়াৰ পূৰ্বে কৰা সহায়ৰ বাবে আমি তেওঁৰ ওচৰত কৃতজ্ঞ, কিন্তু সেইবুলি এইদৰে অসমীয়াক ভৰিত ধৰুৱাই ভিক্ষা দিব, সেয়া কোনো কালেই গ্ৰহণযোগ্য নহয়।